সকলো অসমবাসী নমস্কাৰ। আজি আপোনালোকৰ মাজত এটা মোৰ তাত ভাল লগা নাই, আপোনালোকে চাগে ভাল নাপাব, ভিডিঅ' এটা লৈ আহিছোঁ। প্ৰথম আপোনালোকে ভিডিঅ'টো চাওক, পিছত দুই এষাৰ মই কথা ক'ম আৰু আপোনালোকৰ মতামতটো আপোনালোকে দিব যে এই কামটো ভাল হৈছে নে বেয়া হৈছে। ভিডিঅ'টোতো আপোনালোকে চাইছেই, কিমান নিৰ্লজ্জ ভিডিঅ'। মানে অসমৰ বিলাহীপাৰাৰ AUDFৰ বিধায়ক শামছুল হুদা তেখেতৰ আধাখিলা স্থাপন কৰিব যাওঁতে মানে আপোনাৰ কলগছটো চাপৰ লগালে আৰু ফিটাটো চাপৰত লগালে। সেইটো কাৰণে এজন দলৰ কৰ্মী, আমিও দল কৰোঁ দেই, আমিও দল কৰোঁ। আৰু যিহেতু মানুহজনক এজন কৰ্মী কাক কয়, যোন নকলে যিসকলে মানে ধৰক আপোনাৰ যিকোনো ক্ষেত্ৰত MLA এজনৰ কাৰণে যি টি কৰিবৰ কাৰণে যায়গৈ। আৰু তেখেতৰ মানসিকতাটো চাওক। আৰু মই এই ভিডিঅ'টো বনোৱাৰ কাৰণটো, আজি প্ৰায় এই ভিডিঅ'টো নন ষ্টপ ছ'চিয়েল মিডিয়াত চলিয়ে আছে, কিন্তু একো এটা ষ্টেপ লোৱা দেখা নাই। এটাই অনুৰোধ থাকিল AUDFৰ আজমল চাহাবক, আপোনালোকৰ দলৰ হয়, আপুনি পাৰিলে তেখেতক ছাছপেণ্ড কৰক। আমাৰ অসমত এনেকুৱা এজন MLA আমাক নালাগে। কিয় কাৰণে যিজন MLA নিজৰ যদি কৰ্মীক চিনি নাপায়, তে ৰাইজকটোতো বহুত দূৰৰ কথা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক এটা অনুৰোধ, আপুনিতো চব পিনৰ পৰা ভাল কাম কৰি আছে, আপুনি অন দ্য স্পট যিকোনো ডিচিশ্যন লয়, এনেকুৱা এজন MLA আপুনি যদি পাৰে, যদি আমাৰ ৰাইজৰ পিনৰ পৰা এখেতক ছাছপেণ্ড কৰক। কিয় কাৰণে এনেকৈ ইমান বেয়া কাম এটা কৰাত মানে তেখেতৰ মানে মাথাত চাগে হেৰি উঠি গ'ল, ক্ষমতা উঠি গ'ল। মানে কি ক'ম, মানে বুজাব পৰা নাই। মানে ভিডিঅ'টো চাই পেলাই ইমানেই বেয়া লাগিছে মানে। আৰু যিজন MLA এই কামটো কৰিছে, তেখেতক এটাই কথা কৈছোঁ, মই বেলেগ সমষ্টিৰ কথা নকওঁ, নিজৰ সমষ্টি নিজৰ কথা জানো। যেতিয়া নিজৰ সমষ্টি, মই নগাঁও সদৰ সমষ্টিৰ কথা কৈ আছোঁ। তেওঁ এবাৰ আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ অলপ ভিডিঅ' চাব, যে সমষ্টিত এজন যেতিয়া বিধায়ক হয়, ৰাইজে যেতিয়া প্ৰতিনিধি বনাই বাছি পেলাই, যে বিধায়কজনে ৰাইজৰ কাৰণে কি কৰিব লাগে, সেই বস্তুখিনি চাব। সেইখিনি চালে আপোনালোকে গম পাব যে বিধায়ক এজনে কি কাম কৰিব লাগে, কি কাৰণে উন্নতিটো হয়। সেইখিনি কাম শিকক তেখেতৰ পৰা চাই পেলাই। আৰু পৰাপক্ষত এনেকুৱা কাম আৰু দুনাই নকৰিব, এইটোৱেই অনুৰোধ থাকিল। আৰু এখেতক যাতে একদম অনুৰোধ, আৰু আপোনালোকৰ মতামতটো দিব, ৰাইজৰ মতামতটো দিব যে এই মানুহজনক MLA ৰাখিলে ভাল হয় নে নহয়। কিন্তু মই জানাতোতো এখেতক ডাইৰেক্ট ছাছপেণ্ড কৰিব লাগে। মোৰ ইয়াত কথা কওঁতে দুই এটা ৱৰ্ড ভুলো হ'ব পাৰে, সেইটোত আপোনালোকে ক্ষমা কৰিব। কিন্তু আপোনালোকে পূৰা মন দিয়ক এই ভিডিঅ'টোত, এই মানুহজনৰ যাতে বাচি যাব নালাগে। এই মানুহজনে খুবেই বেয়া কাম কৰিছে আৰু তাত উচিত বিচাৰ হ'ব লাগে তেখেতৰ। এইটোৱে কৈ আপোনালোকৰ ওচৰত মই এই ভিডিঅ'টো আগুৱাই দিলোঁ। আপোনালোকৰ নিজৰ নিজৰ মন্তব্যবোৰ আৰু কমেণ্ট দি জনাব।